কিছুমান দৃশ্য দেখিলে সঁচাকৈ বহুত ভাল লাগে আৰু কিছুমান দৃশ্য দেখিলে সঁচাকৈ বহুত নিজকে হাঁহি উঠে। কাৰণ গমে পাইছা আজিৰ দিনত বহুতো ধৰ্ম ওলাইছে, সকলোৱে বেলেগ বেলেগ দেৱ দেৱীক পূজা কৰে। ভাল কথা, আমি সকলোবোৰ দেৱ দেৱীক সন্মান কৰিব লাগে, কাৰণ সকলোবোৰ দেৱ দেৱীয়ে ভগৱানৰ একোটা অংগ। কিন্তু সেই বুলি এইটো নহয় যে নিজৰ ধৰ্মৰ মানুহখিনি ভাল আৰু বেলেগৰ ধৰ্মৰ মানুহখিনি বেয়া। কিছুমান এনেকুৱা দৃশ্য দেখোঁ, মানে নিজৰ ধৰ্মৰ মানুহখিনি আহিলে কৃষ্ণ কৃষ্ণ বুলি কয় আৰু বেলেগৰ ধৰ্মৰ মানুহখিনি আহিলে অলপ লেইলেই চেচি কৰে, মোক বেকাই দিয়ে। আচলতে সেইবিলাক হৈছে ভুল ধাৰণা, একদম ভুল। আই ডোণ্ট লাইক ইট। প্লিজ অলপ শুধৰণি হোৱা। আৰু কিছুমান এনেকুৱা মানুহ আছে, মানে বেলেগ ধৰ্মৰ মানুহে ৰান্ধিলে নাখায়, খাব নাপায় বুলি কয়। আচলতে মোৰ মতে সেই নাপায় শব্দটোৱে ক'ব নাপায়। কোনে কৈছে অমুক ধৰ্মৰ মানুহে বনালে খাব নাপায়, অমুকে বনালে খাব নাপায়, অমুকে বনালেহে খাব পাৰে? আৰু তহঁত কোন হয়? ভগৱানে সেই উচ নিচ বিচাৰ নকৰে আৰু তহঁত কোন হয়? ভগৱান শ্ৰীকৃষ্ণই যেতিয়া সৰুকালত গৰু চৰাব গৈছিল লগৰবিলাকৰ লগত, তেতিয়া সেই লগৰ বন্ধুবিলাকৰ একে জোঠা খাদ্য খাইছিল। কিন্তু তহঁতনো কোন? ভগৱানৰে যদি সেই জোঠা বস্তু খাব পাৰে, তহঁতকতো জোঠা কৰি নিদে, বঢ়িয়া শুদ্ধ মানে ৰান্ধি দিয়ে, তহঁতেতো বিন্দাছ খাব পাৰ, কিয় নাখাৱ? খাব নাপায় শব্দটো কিয় তহঁতৰ মনত? সেয়াই তহঁতৰ জ্ঞান লৈছ তহঁতে ধৰ্মলৈ নিজকে বহুত ডাঙৰ মানুহ হোৱা বুলি ভাবিলে নেকি? আচলতে সঁচা কথা ক'লে এতিয়া কাৰোবাৰ গাত লাগিব, বেয়া পাব কোনোবাই। আপোনালোকে যিবোৰ দেৱ দেৱীক পূজা কৰে সেইবোৰ আচলতে গছৰ ডাল পাত ফল ফুলহে। আচল মেইন গুৰিটো হৈছে ভগৱান বিষ্ণু। আমি যিমান গছৰ ডাল পাত ফল ফুলত পানী নাঢালোঁ কিয়, গছজোপা কেতিয়াও জীয়াই নাথাকে। আমি গছজোপা জীয়াই ৰাখিবলৈ গছৰ ডাল পাত ফল ফুলত নহয়, গুৰিত পানী ঢালিব লাগিব, তেতিয়াহে গছজোপা জীয়াই থাকিব। গতিকে মই ভাবোঁ আপোনালোক শুধৰণি হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া।